চেষ্টা কৰিম। মই ঘৰতে কেঁচুসাৰ তৈয়াৰ কৰোঁ। এই কেঁচুসাৰখিনি কেনেধৰণেনো মই বনাওঁ বা উন্নত মানদণ্ড কৰিবলৈ হ'লে কি কৰিব লাগিব তাকেও আপোনালোকক অকণমান জনাম। আৰু এই কেঁচুসাৰখিনি ব্যৱহাৰ কৰি কৃষকসকলে যথেষ্টখিনি উপকৃত হৈছে। আপোনালোকে ঘৰতেও কৰিব পাৰে বা কেঁচুসাৰখিনি যিকোনো খেতিতে ব্যৱহাৰ কৰিব পাৰে। ধান খেতি হওক বা ফুলৰ খেতি হওক বা কুশকৰ খেতি হওক, আমাৰ কৃষকসকলে বৰ্তমান ব্যৱহাৰ কৰি আছে। আৰু এই কেঁচুসাৰখিনি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি তাকো মই আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম। মই কেনেকৈ কৰিছোঁ আপোনালোকে চাওকচোন। ইয়াত মই প্লাষ্টিক বেডৰ সহায়ত কৰিছোঁ। আপোনালোকে পকিও কৰি ল'ব পাৰে। এইবিলাক চাওকচোন কিমান ধুনীয়াকৈ খাইছে কেঁচুৱে। আৰু ইয়াত কেঁচু আছে, আপোনালোকে চাওক। ইয়াতে বেছি তললৈ সোমাই গৈছে কেঁচুখিনি। বহুত দিন মই ইয়াতে হাৰ্ভেষ্টিং কৰা নাই। চাওক, মই কেঁচু আপোনালোকক দেখাম। এইবিলাক কেঁচু দেখিছেনে?